ECA অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট এই কথাটোৱে বৰ্তমান বহু চৰ্চিত হৈ থকা দেখা গৈছে যিখিনি LP UPৰ কেণ্ডিডেটৰ মাজত চৰ্চা হোৱাৰ উপৰিও এই কথাখিনি এতিয়া নিউজৰ মজিয়া পাইছেগৈ আপোনালোকে গম পাইছে নিউজৰ মজিয়া পাইছে আৰু নিউজত গোটেইখিনি কথা এইখিনি যিখিনি তথ্য এই তথ্যবিলাক তাত মানে প্ৰকাশিত কৰিছে আৰু তাত যিখিনি কথা কোৱা হৈছে এই কথাখিনি ভিডিঅ'ৰ অন্তত আপোনালোকে পাব যিখিনি কথা তাত কোৱা হৈছে কথা হ'ল যি চাৰ্টিফিকেট এতিয়া কিছুমান চাৰ্টিফিকেট ভুৱা বা কিছুমান লিগেল বা কিছুমান তাত গ্ৰহণযোগ্য নহয় ভুৱাটো ভুৱাই সেইটো যিবিলাকে ঘৰত বহি কেনে একো কাম বন নকৰি চাৰ্টিফিকেট এখন লৈছে সেইটো কমপ্লিটলি ভুৱা আৰু তেওঁলোকক কি কৰিব লাগে যে এলিমিনেট কৰিব লাগে আৰু এটা কথা আছে কিছুমান মানুহে নেজানি কেনে ধৰক এতিয়া মই ক'লোঁ যে ছাপ'জ NCC 3খন চাৰ্টিফিকেট থাকে যেনে A, B আৰু C কিন্তু আমাৰ ইয়াতে যিটো ডিৰ যিটো ৰিক্ৰুটমেণ্ট হ'ব তাত B আৰু C চাৰ্টিফিকেটখন কি কৰিছে B আৰু C চাৰ্টিফিকেটখন গ্ৰহণযোগ্য কৰিছে মানে গ্ৰহণযোগ্য হ'ব তাত 3 বা 5 নম্বৰ দিয়া হ'ব কিন্তু কোনোবা এজনৰ মানুহৰ যেনিবা NCC S চাৰ্টিফিকেটখন আছে তেওঁ যেনিবা আপলোড কৰি দিছে আৰু কিন্তু তেওঁ সেইটো এলিমিনেট হ'ব কিন্তু তেওঁ কাৰণ S চাৰ্টিফিকেটখন যিহেতু গ্ৰহণযোগ্য নহয় এজ পাৰ ডি যিটো কনচাৰ্ণ থাকে এজ পাৰ ডি ক্ৰাইটেৰিয়া যিটো থাকে সেই ক্ৰাইটেৰিয়া মতে NCC S চাৰ্টিফিকেটখন গ্ৰহণযোগ্য নহয় কিন্তু তেওঁ সেইখন লিগেল চাৰ্টিফিকেট তেওঁ লিগেলি সেইখন চাৰ্টিফিকেট গেইন কৰিছে আৰু আপলোড কৰি দিছে যেনিবা ঠিক তেনেকুৱাকৈ কিছুমান মানুহ যেনেকৈ কলেজৰ পৰা হওক বা ইউনিভাৰ্চিটিৰ পৰা হওক তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট কিছুমান মানুহে গেইন কৰিছে যেনিবা মানে পাইছে সেই তেওঁলোকে প্ৰতিযোগিতা কৰি কেনে পাইছে কিন্তু সেই যিখন চাৰ্টিফিকেট তেওঁলোকে পাইছে এই কথাটো তেওঁলোকে নাজানে যে সেই যিখন চাৰ্টিফিকেটখন সেই মানে যিটো ডিৰ ক্ৰাইটেৰিয়াত তেওঁলোকে পৰে নে নপৰে সেইটো নাজানি কেনে তেওঁলোকে আপলোড কৰিছে এতিয়া কথা হৈছে যে সেই বস্তু তেওঁলোকে সেই চাৰ্টিফিকেটখন তেওঁলোকৰ কিন্তু জেনুইন কিন্তু তেওঁলোকে এইটো কথা নাজানে যে সেই চাৰ্টিফিকেটখন তেওঁলোকৰ গ্ৰহণযোগ্য হ'ব নে নহয় আৰু এনেকুৱা এটা ধৰক মানসিকতা লৈছে যে হ'লেও হ'ব নহ'লেও নাই আমি আপলোড কৰিছোঁ কথাখিনি এতিয়া এই কথাবিলাক তেনেকুৱা যেনেকৈ NCC A চাৰ্টিফিকেটখন আৰু যেনেকৈ সেইখন এলিমিনেট হ'ব ঠিক তেনেকুৱাকৈ এনেকুৱা কিছুমান চাৰ্টিফিকেট যিবিলাক ধৰক তেওঁলোকে হেৰি কৰিছে তেওঁলোকে পাইছে কেনেকৈ যে যিখিনি তেওঁলোকে প্ৰতিযোগিতা কৰিবলগীয়া কৰিছে কিন্তু প্ৰতিযোগিতা কৰিলেও সেই চাৰ্টিফিকেটবিলাক যেনিবা নেশ্যনেল লেভেল বা তাতকৈ ওপৰত লেভেলত পাৰ্টিচিপেট কৰা নহয় বা গণ্য কৰা নহয় সেই বস্তুবিলাক এলিমিনেট হ'ব ঠিক কথাবিলাক এতিয়া ঠিক তেনেকুৱা হৈ আছে মানে ইয়াতে ভুৱাখিনিতো বেলেগেই কথা আৰু কিছুমান এনেকুৱা প্ৰাৰ্থী মানে আছে যি নেকি মই NCCৰ কথাটো আপোনালোক যেনেকৈ বুজাই দিলোঁ তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটো তাত আপলোড হৈ আছে আৰু সেইবিলাক চব কি হ'ব যে ডিৰ যিটো ভেৰিফিকেশ্যন হ'ব সেই ভেৰিফিকেশ্যনত সেই বস্তুবিলাক তাত এলিমিনেট হ'ব আৰু হ'লে যিটো সংখ্যা আপোনালোকে দেখিছিলে 1800 যিটো সংখ্যা দেখিছিলে সেই সংখ্যাটো নিশ্চয়কৈ তাতকৈ ভালেখিনি কমি আহিব গতিকে সকলোৱে অধৈৰ্য হ'ব নালাগে ধৈৰ্য ধৰক আৰু ইন ফিউচাৰ কি হয় দেখক আৰু যিটো হেৰি আছে আপোনাৰ যিটো আজি যিটো ফেচবুকত বা নিউজত যিটো প্ৰকাশিত হৈছে সেইখিনি কথা আপোনালোকে এতিয়া চাওক মই ভিডিঅ'ৰ হেৰি দি দিছোঁ ৰাজ্য চৰকাৰে শেহতীয়াভাৱে হাজাৰ শিক্ষক নিযুক্তি দিছে কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ যাতে আশোকা ৰৈ নাযায় বিশেষকৈ কোনো ভুৱা চাৰ্টিফিকেট দি কোনো শিক্ষকে যাতে নিযুক্তি লাভ নকৰে বা কৰিব নোৱাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰে যথেষ্ট সজাগ হৈছে আৰু দেখা গৈছে যোৱা 12 ডিচেম্বৰত 2023 চনৰ 12 ডিচেম্বৰত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে 5550টা পদৰ বাবে ইতিমধ্যে এডভাৰ্টাইজ দিয়া হৈছিল বিজ্ঞাপন দিয়া হৈছিল আৰু তাত দেখা গৈছিল যে প্ৰাথমিক পৰ্যায়ত 3800 আৰু উচ্চ প্ৰাথমিকত 1750টা পদৰ বাবে ইতিমধ্যে নিযুক্তি যিবিলাক শিক্ষকে পাব তাৰ কাৰণে প্ৰায় তালিকা প্ৰায় নিশ্চিত হৈছিল আৰু তাত দুটা কথা কোৱা হৈছিল যে যিসকলে C-TET আৰু A-TET অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি আয়োজন কৰিছিল C-TET পৰীক্ষা তাত যিসকলে উত্তীৰ্ণ হৈছে আৰু অসম চৰকাৰে যি টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল তাত যিসকলে উত্তীৰ্ণ হৈছিল তাৰে মাজৰ পৰা বা সেইসকল শিক্ষক বা প্ৰাৰ্থীয়ে এই শিক্ষক হিচাপে নিযুক্তি দিয়াৰ বাবে যোগ্যতা এটা নিৰূপণ মাপকাঠি এটা ধৰি দিছিল সমান্তৰালভাৱে তাত আৰু এটা কথা কৈছিল যে অগ্ৰাধিকাৰ দিয়া হ'ব সেইসকল প্ৰাৰ্থীক যিসকল প্ৰাৰ্থীয়ে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক ক্ষেত্ৰত বা ক্ৰীড়া ক্ষেত্ৰত যিসকলে পাৰদৰ্শিতা দেখুৱাইছিল বা অসমক প্ৰতিনিধিত্ব কৰিছিল তেনেকুৱা ধৰণৰ প্ৰাৰ্থীকে তাত প্ৰাধান্য দিয়া হ'ব বুলি ইয়াত কোৱা হৈছিল কিন্তু দেখা গৈছে যে এই প্ৰাধান্য ক্ষেত্ৰত দেখা গৈছে 470গৰাকী
ক্ৰীড়াৰ ক্ষেত্ৰত যে অসমক প্ৰতিনিধিত্ব কৰা বুলি যি প্ৰাৰ্থীয়ে দাবী কৰিছিল তেওঁলোকে চাৰ্টিফিকেট দাখিল কৰিছে সমান্তৰালভাৱে 1031গৰাকী প্ৰাৰ্থীয়ে যিসকলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে তাত সেই চাৰ্টিফিকেট দাখিল কৰিছিলে কিন্তু গুৰুত্বপূৰ্ণ কথা যে ৰাজ্য চৰকাৰ বা শিক্ষা যি তথ্য লাভ কৰিছে যে সাংস্কৃতিক ক্ষেত্ৰত আৰু ক্ৰীড়া ক্ষেত্ৰত অসমক যিসকলে প্ৰতিনিধিত্ব কৰা বুলি কৈছিল বা তেওঁলোকে প্ৰমাণপত্ৰ দাখিল কৰিছিল এই দাখিলক লৈ যথেষ্ট তেওঁলোকে সন্দেহ কৰিছে বা তেওঁলোকে ভাবিছে ইয়াত গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী হয়তো ভুৱা হ'ব পাৰে গতিকে এইসকল প্ৰাৰ্থী যাতে কোনো ভুৱা প্ৰমাণপত্ৰ দি তেওঁলোকে যে চাকৰি লাভ নকৰে তাৰ কাৰণে তেওঁলোকৰ যে সেই প্ৰমাণপত্ৰ ইতিমধ্যে পৰীক্ষা কৰাৰ কাৰণে ৰাজ্য চৰকাৰে অৰ্থাৎ যি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে তেওঁলোকক তলব কৰিছে আৰু আজি দিনৰ 11 বজাৰ পৰা 5 বজালৈকে তেওঁলোকৰ সেই নথিপত্ৰসমূহ পৰীক্ষা কৰি আছে তাত এটা কথা কোৱা হৈছে যদিহে কোনো শিক্ষকে ভুৱা চাৰ্টিফিকেট দাখিল কৰিছে অৰ্থাৎ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব নকৰাকৈ যদি ক্ৰীড়া বা সাংস্কৃতিক ক্ষেত্ৰত যদি তেওঁলোকে কোনো যাত প্ৰমাণপত্ৰ দাখিল কৰিছে তেনেকুৱা ধৰণৰ শিক্ষকৰ ক্ষেত্ৰত কিন্তু আইনী ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে আজি যি ইতিমধ্যে 1500গৰাকী প্ৰাৰ্থীক বা শিক্ষকক ইতিমধ্যে তাত তলব কৰা হৈছে তেওঁলোকৰ কিমানৰ এই প্ৰমাণপত্ৰ আচলতে বৈধ বা কিমানৰ অবৈধ সেয়া হয়তো পৰৱৰ্তী সময়ত নিশ্চিত হ'ব আৰু যদিহে অবৈধ হয় নিশ্চিতভাৱে তেওঁলোকে আইনত তেওঁলোকে দ্বাৰস্থ হ'ব পাৰে বা ৰাজ্য চৰকাৰে বা শিক্ষা বিভাগে এইসকল ভুৱা শিক্ষাৰ্থী অৰ্থাৎ যদিহে তেওঁলোকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰে নিশ্চিতভাৱে তেওঁলোকে ভুৱা শিক্ষক বুলি তেওঁলোকে বিবেচিত কৰে বা তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অৰ্থাৎ আইনী ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে স্পষ্ট কৰিছে হয়তো আজিৰ পিছত স্পষ্ট হ'ব যে যিসকলক পৰীক্ষা কৰিলে এই পৰীক্ষা কৰা প্ৰাৰ্থীসকলৰ কিমানৰ প্ৰমাণপত্ৰ বৈধ আৰু কিমানৰ অবৈধ।